Hello friends, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল আমি আলোচনা কৰি আছো সিটেট 7 জুলাই 2024 ৰ কাৰণে অসমীয়া ভাষাৰ বিষয়ে আৰু আমি আলোচনা কৰি আছো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ। আজি হৈছে আমাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰৰ 9 নম্বৰটো ভিডিও, যদি ইয়াৰ আগৰ ভিডিও কেইটা চোৱা নাই প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। সো বন্ধুসকল আমি দেৰি নকৰি পুনে কোৱেশ্চন আনসাৰলৈ আগবাঢ়িছো। আজিৰ ভিডিওটোৰ প্ৰথম কোৱেশ্চনত কি দি আছে যে প্ৰথম কোৱেশ্চনটো দি আছে যে ভাষা ব্যৱহাৰৰ এক ধৰণৰ নিয়ম অনুসৰণ কৰা ভাষাভাষী গোট একটাক আমি কি বুলি ক'ব পাৰো। ইয়াত কি কৈছে যে ভাষা যে ব্যৱহাৰ কৰিছে এই ভাষা ব্যৱহাৰ কৰোতে কি কৰিছে এক ধৰণৰ নিয়ম বা এক ধৰণৰ প্যাটাৰ্ন কি কৰিছে ফলো কৰিছে, যে তেনেকুৱা ধৰণৰ ভাষা গোটক আমি কি বুলি ক'ব পাৰো। ইয়াৰ যে প্ৰথম অপচনটো দি আছে ভাষা ৰেজিষ্টাৰ, ইয়াততো ভাষা ৰেজিষ্টাৰৰ কথা নাহে। ইয়াত কি হৈছে ইয়াৰ শুদ্ধটোটো অপচন নম্বৰ 2। ইয়াত কি কৰিছে যে ভাষিক গোট বা ভাষা বচন গোট ইয়াত কি কৰিছে ব্যৱহাৰ কৰিছে বা স্পিচ কমিউনিটিৰ কথা ইয়াত কোৱা হৈছে। সো নগলে এবাৰ আছে 2 নম্বৰ কোৱেশ্চনটোলৈ। 2 নম্বৰ কোৱেশ্চনত কি দি আছে 2 নম্বৰ কোৱেশ্চনত দি আছে যে এটি হিউহিয়ে পঠন শিকিবলৈ কষ্ট কৰিবলগীয়া হৈছে। কি কৈছে এটি হিউহিয়ে যেতিয়া পাঠ এটা শিকিছে তেওঁ বহুত কষ্ট কৰিবলগীয়া হৈছে, যে শিক্ষকে হিউটিক শব্দ চিনাক্তকৰণৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰি সহায় কৰিছে। ইয়াত কি কৈছে শিক্ষকজনে তেওঁক সহায় কৰিছে, বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰি তেওঁক সহায় কৰিছে। যে হিউটি সহায় লৈ কৰিব পৰা আৰু সহায় অবিহনে কৰিব পৰাৰ মাজত পাৰ্থক্যক আমি কি বুলি ক'ব পাৰিম। ইয়াত কি কৈছে ইয়াত আপোনালোকে মনত কৰিব পাৰে যে লেভ বাইগটস্কিৰ কথা, সোশ্যাল যে কনস্ট্ৰাকটিভিষ্ট আছিল লেভ বাইগটস্কি কি কৰিছিলে স্কেপফোল্ডিং দিছিলে। ইয়াত কি কৈছে যে শিশুৱে এটা পাঠ শিকিবলৈ কষ্ট কৰিবলগীয়া হৈছে, যেতিয়া কি কৰিছে শিক্ষকজনে বিভিন্ন পদ্ধতিৰ মাজেৰে তেওঁক ভাষাটো শিকিবলৈ হেন দিছে বা সহায় কৰিছে, তেতিয়া কি কৰিছে শিশুজনে ভাষাটো ভালকৈ শিকিব পাৰিছে। এই যি কি কৈছে ইয়াতে শিশুটিক সহায় লৈ কৰিব পৰা আৰু সহায় অবিহনে কৰিব পৰা মাজত যি গ্যাপটো আছিলে এই গ্যাপটোক আমি কি বুলি ক'ব পাৰো। ইয়াৰ যি প্ৰথম অপচনটো দি আছে যে সিকন পাৰিপাৰ্শ্বিকতাৰ অঞ্চল অৰ্থাৎ জোন অফ মিষ্ট্ৰি লাৰ্নিং। অপচন নম্বৰ 2 দি আছে আধাৰ দিয়া বা স্কেপফোল্ডিং। ইয়াতো স্কেপফোল্ডিং দিছে, এইটো কৈয়ে দিছে যে স্কেপফোল্ডিং দিয়া হৈছে, কিন্তু এইটো কি কৈছে যেটো স্কেপফোল্ডিং দিয়া হৈছে এইটোৰ কথা কোৱা হোৱা নাই। ইয়াত যে কি কৈছে হিউটি কি কৰিছে এইখিনি লৈকে কি কৰিব পাৰে হিউটি জানে, আৰু এই যেটো এটো সেকেন্ড পৰ্যায়টো আছে এইখিনি লৈকে কি কৰিব পাৰে ইয়াৰ পৰা ইয়ালৈকে হিউয়ে স্কেপফোল্ডিং দিলে শিকিব পাৰে। সো যেতিয়া শিক্ষকজনে স্কেপফোল্ডিং দিছে শিক্ষক ছাত্ৰজনে কি কৰিছে এইখিনি লৈকে তেওঁ শিকিব পাৰিছে। সো এই যি এইখিনি মাজৰ অংশটিক আমি কি বুলি ক'ব পাৰিম। ইয়াত স্কেপফোল্ডিং বুলি আমি নকওঁ। স্কেপফোল্ডিংটো হৈছে যে যিখিনি সহায় কৰা হৈছে এটোকে কি কৰা হ'ব স্কেপফোল্ডিং বুলি কোৱা হয়। আৰু ইয়াত যদি আছে জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট। অপচন নম্বৰ 3 যদি আছে নিকটতম বিকাশৰ অঞ্চল, এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কি কৰিছে যিখিনিলৈকে ছাত্ৰজনে শিকিব পাৰে বা শিকিব পাৰিব সেইখিনিলৈকে কি কৰা হৈছে তেওঁ সহায় দিয়াৰ ফলত শিকিব পাৰিছে। সো এটো হ'ব নিকটতম বিকাশৰ অঞ্চল অৰ্থাৎ জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট। মনত ৰাখিব লেভ বাইগটস্কি দিছিলে এইটো। এবাৰ নেক্সট কোৱেশ্চনটো লৈ 3 নম্বৰ কোৱেশ্চনত কি দি আছে যে চমস্কিৰ মতে মানৱ মস্তিষ্কৰ ভিতৰত এক ধৰণৰ মানসিক ব্যাকৰণ থাকে। কি কৈছে নম চমস্কিৰ কথা ইয়াত কোৱা আছে যে নম চমস্কি কি বিশ্বাস কৰিছিলে যে মানৱ মগজুত কি থাকে LAD থাকে, LAD অৰ্থাৎ আমি কি ক'ব পাৰো ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস এটা থাকে মানৱ মগজুত, এইটোৰ কথা কোৱা হৈছে ইয়াতে। আৰু এই ব্যাকৰণৰ ভাষা আহৰণত সহায় কৰে, আৰু যি এই LAD থাকে এই LAD কি কৰে ভাষা আহৰণত সহায় কৰে বা এই ব্যাকৰণ ইউনিভাৰ্সেল গ্ৰামাৰৰ কথা কৈছিলে। এই ইউনিভাৰ্সেল গ্ৰামাৰে কি কৰে ভাষা আহৰণত সহায় কৰে। চমস্কিৰ ধাৰণাৰ এই ব্যাকৰণক আমি কি বুলি ক'ব পাৰো এইটো কৈ দিলো। ইয়াত কি হ'ব অপচন নম্বৰ 1 দি আছে কাৰ্যকৰী ব্যাকৰণ। অপচন নম্বৰ 2 দি আছে বিশ্বজনীন বা সাৰ্বজনীন ব্যাকৰণ, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াত নম চমস্কি কি কৈছিলে সাৰ্বজনীন ব্যাকৰণৰ কথা কৈছে। এবাৰ আছো নেক্সট কোৱেশ্চনটোলৈ। 4 নম্বৰ কোৱেশ্চনত কি দি আছে 4 নম্বৰ কোৱেশ্চনত দি আছে যে ৰাঘৱীয়ে জয়পুৰলৈ যাবলৈ ৰেলৰ টিকট কাটিব বিচাৰিছে। কি কৰিছে ৰাঘৱৰে জয়পুৰলৈ যাব আৰু তাৰ কাৰণে কি কৰিছে ট্ৰেইনৰ টিকেট কাটিবলগীয়া হৈছে। যে তাকে কৰিবলৈ তেওঁ ৰেলৰ সময় তালিকা পঢ়িছে আৰু ৰেলৰ যি সময় তালিকা দিয়া আছে সেইখিনি কি কৰিছে তেওঁ পঢ়িছে। এই পঠনক আমি কেনেকুৱা ধৰণৰ পঠন বুলি ক'ব পাৰিম। ইয়াত মনত ৰাখিব আপোনালোকে কি কৰিছে ৰেলৰ টিকট বিচাৰি কি কৰিছে চাৰ্টখন কি কৰিছে পঢ়িছে, বা আমি ক'ব পাৰো যে যেতিয়া আমি প্ৰিয় মিত্ৰ এজনৰ ফোন নাম্বাৰ বিচাৰি মোবাইলত কি কৰো সাৰ্চ কৰো, এটো কি কৰো আমি সাৰ্চে কৰো চাই ল ওপৰে চাই ল
সৰি ওপৰৰ পৰা নহয় এটো বিশেষ তথ্য আমি বিচাৰি কি কৰো চাও ইয়াত কোনটো শুদ্ধ হ'ব ইয়াত প্ৰথম অপচনটো দি আছে যে হাড় গ্ৰহণ বা স্কিমিং অপচন নম্বৰ 2 দি আছে বিক্ষণ বা ওপৰে ওপৰে স্ক্যানিং বুলি কোৱা হয় ইয়াক বিস্তৃত বা এক্সটেনসিভ পঠন নে ভাগ বটোৱাৰা কৰি পঢ়া শেয়াৰ ট্ৰেডিং ইয়াৰ কোনটো শুদ্ধ হ'ব ইয়াত কি কৈছে যে ট্ৰেইনৰ টিকেট বিচাৰি কি কৰিছে তেও ট্ৰেইনৰ সময়ৰ তালিকা চাইছে এটো কি হ'ব ইয়াত অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ বিক্ষণ বা ওপৰে ওপৰে পঢ়া এটো কি কৰিছে ওপৰে ওপৰে তেও কি কৰিছে চাইছে আৰু স্ক্যান কৰি কৰি কি কৰিছে প্ৰতিটো শব্দ কি কৰিছে স্ক্যান কৰি কৰি চাইছে যে কোনটো কোনখিনি সময়ত কি কৰিব ট্ৰেইনটো যাব যেনেকৈ ধৰণৰ মই কলো যে প্ৰিয় মিত্ৰ এজনৰ কি কৰিছে ফোন নম্বৰ বিচাৰি যেতিয়া মোবাইলত সোৱা হ'ব এটো কি হ'ব স্ক্যানিংৰ ভিতৰত পৰিব স্কিমিং কি হয় যেতিয়া আমি কি কৰিম হাড় গ্ৰহণৰ কাৰণে এটা পাঠ পঢ়িম বা মূল ভাৱৰ কাৰণে পঢ়িম এটো হ'ব কি হাড় গ্ৰহণ বা স্কিমিং মনত ৰাখিব এবাৰ আছে নেক্সট কোশ্চেনটো লৈ 5 নম্বৰ কোশ্চেনত কি দি আছে যে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক শিক্ষকে প্যাৰাগ্ৰাফ এটা লিখিবলৈ দিলে কি কৰিছে সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষক এজনে প্যাৰাগ্ৰাফ এটা লিখিবলৈ দিছে আৰু তেওঁলোকক প্ৰথমে কোনটো কৰা উচিত যেতিয়া এটা প্যাৰাগ্ৰাফ লিখিবলৈ দিয়া হৈছে তেতিয়া তেওঁলোকে প্ৰথমে কোনটো কৰিব সো আমি জানো যে লিখনৰ প্ৰক্ৰিয়া থাকে এই লিখনৰ প্ৰক্ৰিয়াৰ মাজত প্ৰথমে কি আহে ব্ৰেইনষ্টৰ্মিং আহে তাৰ পিছত বাকিবোৰ হৈ যায় লাহে লাহে সো প্ৰথমে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে এটো কৈছে আমাক যে প্ৰথমে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে অপচন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে মাইন্ড মেপ অৰ্থাৎ মনোমাপন কৰিব লাগিব ইয়াক আমি আন নামেৰেও জানি ক'ব পাৰো যে ব্ৰেইনষ্টৰ্মিং কৰিব লাগিব মনত ৰাখিব ব্ৰেইনষ্টৰ্মিং মেথড এটা আছে এই মেথডটো কোনে আৱিষ্কাৰ কৰিছিল অসবৰ্নে আৱিষ্কাৰ কৰিছিল মনত ৰাখিব এবাৰ আছে নেক্সট কোশ্চেনটো লৈ 6 নম্বৰ কোশ্চেনটোত কি দি আছে যে ভাষাৰ সংৰচনাত্মক অভিগমন অৰ্থাৎ কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচ তলৰ কোনটোৰ পোষকতা কৰে ইয়াত যেতিয়া আছে যে ভাষাৰ সংৰচনাত্মক অভিগমন অৰ্থাৎ কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচ ইয়াত আগৰ ভিডিওত আমি পঢ়ি আহিছিলো যে কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচ নে কি হয় লেপিয়া যে জানো যে জিন পিয়াজে লেব বাইকটস্কি আৰু ব্ৰুনাৰ কি আছিল কনস্ট্ৰাকটিভিষ্ট আছিল আৰু তেওঁলোকে কিহত গুৰুত্ব দিছিল তেওঁলোকে লাৰ্নিং বাই ডুইংত গুৰুত্ব দিছিল অৰ্থাৎ কৰি শিকাৰ ওপৰত তেওঁলোকে বহুত গুৰুত্ব দিছিল সো ইয়াৰ কোনটোৰ পৃষ্ঠপোষকতা কৰিছে এটা ক'ব লাগে প্ৰথম অপচনটো দি আছে শিক্ষক কেন্দ্ৰিক অভিগমন এটো শিক্ষক কেন্দ্ৰিক হয় নে শিক্ষাৰ্থী কেন্দ্ৰিক হয় আৰু ইয়াত যদি আছে নিৰৱতা এদুৰতে নহয় সো ইয়াৰ কোনটো হ'ব শিক্ষক কেন্দ্ৰিক হ'ব নে শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব তেওঁলোকে কি কৰিছিল ছাত্ৰ ছাত্ৰী যাতে কৰি শিকিব পাৰে তাৰ ওপৰত কি কৰিছিল বেছি গুৰুত্ব দিছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 শিক্ষাৰ্থী কেন্দ্ৰিক অভিগমন হয় এটো শিক্ষক কেন্দ্ৰিক নহয় শিক্ষক কেন্দ্ৰিক কোনটো হ'ব যেতিয়া আমি কোনো ব্যাখ্যাৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলৰ আগত কোনো এটা পাঠ উপস্থাপন কৰিম এটো হ'ব কি শিক্ষক কেন্দ্ৰিক আৰু এটো ছাত্ৰ ছাত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে সো এটো হ'ব শিক্ষাৰ্থী কেন্দ্ৰিক মনত ৰাখিব এবাৰ আছে নেক্সট কোশ্চেনটো লৈ 7 নম্বৰ কোশ্চেনটোত কি দি আছে যে ষষ্ঠম মানৰ ছাত্ৰ ছাত্ৰীৰ শ্ৰৱণ দক্ষতা মূল্যায়নৰ কাৰণে শিক্ষকে কি কৰা উচিত কি কৈছে তেওঁলোকৰ মেইনলি কি গুৰুত্ব দিয়া হৈছে শ্ৰৱণ যাতে দক্ষতা মূল্যায়ন কৰিব পাৰি তাৰ কাৰণে আমি কোনটো কৰিব লাগিব এটো আমাক দিছে প্ৰথম অপচনত কি দিছে দৃশ্য সামগ্ৰী এটা দেখুৱাই তাৰ বৰ্ণনা কৰিবলৈ দিয়া দৃশ্য সামগ্ৰী দেখালে এটো কি হ'ব এটো শ্ৰৱণৰ ভিতৰত নাহিব সো দেখুৱাহে হৈছে অপচন নম্বৰ 2 কি দি আছে শ্ৰব্য বা অডিঅ'ৰ আধাৰত তালিকা এখন সম্পূৰ্ণ কৰিবলৈ দিয়া এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি কৰা হৈছে ইয়াতে শ্ৰব্য বা অডিঅ'ৰ আধাৰত কি কৰিব তেওঁলোকক তালিকা এখন সম্পূৰ্ণ কৰিবলৈ দিব প্ৰথমে কি কৰিব তেওঁলোকক অডিঅ' এখন দিব শুনিবলৈ আৰু তাৰ আধাৰত কি কৰিব তালিকাখন সম্পূৰ্ণ কৰিবলৈ দিব সো ইয়াতে কি হৈছে শ্ৰৱণৰ লগত জড়িত হৈ আছে এই কাৰণে আমি কি কৰিম ইয়াৰ জৰিয়তে শ্ৰৱণ দক্ষতাৰ মূল্যায়ন কৰিব পাৰিম অপচন নম্বৰ 3 দি আছে যে পদাৰ্থ দেখা মুখাভিনয় এটা বৰ্ণনা কৰিবলৈ দিয়া এটো শুদ্ধ নহব অপচন নম্বৰ 4 কি দি আছে যে প্ৰদত্ত পাঠ এটা ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দিয়া পঢ়িবলৈ হে দিয়া আছে এটা শ্ৰৱণৰ কোনো গুৰুত্ব দিয়া হোৱা নাই সো ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 এবাৰ আছে নেক্সট কোশ্চেনটো লৈ 8 নম্বৰ কোশ্চেনত কি দি আছে যে হিসকলে সাধাৰণত টুকা বহি আৰু দেৱালত কি কৰে আগবাগ কৰা দেখা যায় এই কাৰ্যটো হৈছে কি যে হিসকলে কি কৰে প্ৰথম অৱস্থাত যেতিয়া তেওঁলোকে লিখন ষ্টাৰ্ট কৰে এটোক আমি কি বুলি ক'ব পাৰো স্ক্ৰাইবলিং বুলি ক'ব পাৰো সো যেতিয়া তেওঁলোকে লিখনৰ প্ৰাৰম্ভিক পৰ্যায়ত কি কৰে দেৱালত বিভিন্ন ধৰণৰ একাবেকা এনেকুৱা ধৰণৰ আস্তানিবলৈ আৰম্ভ কৰে আৰু এই তেওঁলোকৰ কি হয় তেওঁলোকৰ মতে এই আজবোৰৰ কি থাকে একটা অৰ্থ থাকে সো এই যি উটুকাবে হোক বা দেৱালত হোক বিভিন্ন ধৰণৰ আগবাগটানে এই যি কাৰ্যটোক আমি কি বুলি ক'ব পাৰিম এটো আমাক দিছে ইয়াৰ প্ৰথম অংশটো দি আছে যে সময়ৰ অপচয় আৰু ইয়াৰ
নিৰুৎসাহিত কৰা উচিত ইয়াক নিৰুৎসাহিত কৰিব নালাগে নিৰুৎসাহিত কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ কি হয় যেটো লিখনৰ প্ৰাৰম্ভিক পৰ্যায় এটো তেওঁলোকৰ ভালদৰে বিকাশিত নহয় সো তেওঁলোকৰ পিছলৈ কি হ'ব পাৰে লিখনত প্ৰবলেম আহিব পাৰে সো এটো কৰিবলৈ দিব লাগে এটো নিৰুৎসাহিত কৰা উচিত নহয় অপচন নম্বৰ 2 যদি আছে লিখনৰ প্ৰাৰম্ভিক স্তৰ আৰু হে ইয়াক উৎসাহিত কৰা উচিত এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি হৈছে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে লিখনৰ আৰম্ভিক পৰ্যায়ত কিবা কিবি লিখি থাকিব সো এটো কোৱা হৈছে যে প্ৰাৰম্ভিক স্তৰ আৰু সেই কাৰণে ইয়াক কি কৰা হয় উৎসাহিত কৰা উচিত এবাৰ আছে নেক্সট কোশ্চেনটো লৈ 9 নম্বৰ কোশ্চেনত কি দি আছে যে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোট বা একক কি যে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোটক আমি কি বুলি ক'ব পাৰিম ভাষাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট ইয়াত কি কৈছে অৰ্থবহ গোটৰ কথাহে কৈছে মনত ৰাখিব যদি এনেকুৱা ধৰণৰ হদে যে ভাষাৰ ক্ষুদ্ৰতম গোট বা একক আমি কি বুলি ক'ব পাৰিম তেতিয়া হ'ব বিশিষ্ট ধ্বনি বা ফনিম আৰু ইয়াত কি কৈছে অৰ্থৰ কথাহে কৈছে এই কাৰণে ইয়াত কি হ'ব মৰফিমটো হ'ব শুদ্ধ উত্তৰ অপচন নম্বৰ 1 টো হ'ব শুদ্ধ কিন্তু ইয়াত আপোনালোকে মনত ৰাখিব সিটাটোত কোনটো শুদ্ধ বুলি মানিছে সিটাটোত মানিছে অপচন নম্বৰ 2 টো সো আপোনালোকে মনত ৰাখিব যে ভাষাৰ ক্ষুদ্ৰতম গোট বা একক বুলি যদি আমি কওঁ তেতিয়া হ'ব বিশিষ্ট ধ্বনি বা ধ্বনি আৰু ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোটৰ কথা ক'লে এটো মৰফিমৰ লগত জড়িত হৈ পৰিব সো সিটাতে এটো বিশিষ্ট ধ্বনি মানিছে সো আপোনালোকে কোনটো লগত যায় আপোনালোকৰ কথা এবাৰ নেক্সট কোশ্চেনটো লৈ 10 নম্বৰ কোশ্চেনত কি দি আছে যে ভাষা বিকাশৰ পূৰ্ব ভাষিক স্তৰে তলৰ কোনটো অন্তৰ্ভুক্ত কৰে যে পূৰ্ব ভাষিক স্তৰৰ কথা কোৱা হৈছে ইয়াত কোনটো অন্তৰ্ভুক্ত কৰে যে পূৰ্ব ভাষিক মানে কি হয় যেতে কি হয় তেওঁলোকে ভাষা ক'বলৈ আৰম্ভ কৰে তাৰ আগৰ যেটো অৱস্থা এটো কথা কোৱা আছে যেতে কি কৰে তেওঁলোকে বিভিন্ন ধৰণৰ সাউণ্ডৰ জৰিয়তে কি কৰে নিজৰ ভাব ব্যক্ত কৰিব বিচাৰে এই যে অৱস্থাটোক আমি কি বুলি ক'ব পাৰিম ইয়াক প্ৰথম শব্দ দি আছে কি টেলিগ্ৰাফিক বচন বা টেলিগ্ৰাফিক স্পিচ কি হয় যেতিয়া ছাত্ৰ ছাত্ৰীসকল বাহিৰৰ 1 বছৰ বয়স হয় তেতিয়া কি হয় তেওঁলোকে এটা শব্দ বা দুটা আখৰ থকা এটা শব্দ এনেকুৱা ধৰণৰ কি কৰে ক'বলৈ আৰম্ভ কৰে যেনেকুৱা ধৰণৰ মা দেউতা ককা এনেকুৱা ধৰণৰ কি কৰে বিভিন্ন শব্দ তেওঁলোকে ক'বলৈ আৰম্ভ কৰে তেতিয়া কি হ'ব এটো টেলিগ্ৰাফিক স্পিচ বুলি আমি এটো অৱস্থাক ক'ব পাৰো আৰু ইয়াৰ 2 নম্বৰ অপচনটো দিছে নিজৰ উদ্দেশ্যি কৰা বচন হ'বনে দুটা শব্দৰ খণ্ড বাক্য দুটা শব্দ তেওঁলোকে কোৱা ষ্টাৰ্ট কৰে 2 বছৰ বা 1.5 বছৰ বয়সৰ পৰা আৰম্ভ কৰে আৰু যি অপচন নম্বৰ 4 দিছে কলকলোৱা বা বেলবেলোৱা ঠিক আছে কুইং বা গোইং আৰু ইয়াৰ লগত কি কৈছে বেবলিং সে কুইং বা গোইং আৰু বেবলিং কৰে প্ৰথম অৱস্থাত কি কৰে কুইং বা গোইং কৰে তাৰ পিছত বেবলিং আৰম্ভ কৰে আৰু তাৰ পিছতে কি কৰে তেওঁলোকে সম্পূৰ্ণ এটা শব্দ ক'বলৈ আৰম্ভ কৰে সো যে ভাষা কোৱাৰ পূৰ্ব ভাষিক স্তৰে এটোই বুজাব যে কলকলোৱা আৰু বেলবেলোৱা বা কুইং বা গোইং আৰু বেবলিং এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ নেক্সট কোশ্চেনটো লৈ 11 নম্বৰ কোশ্চেনত কি দি আছে যে কোনটো ভাষা শিক্ষণ পদ্ধতি শিক্ষাৰ্থীক উদ্দেশ্যপূৰ্ণ কথনত অংশগ্ৰহণ কৰিবলৈ আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ মুখামুখি কৰিবলৈ বা কৰাটোৰ পোষকতা কৰে ইয়াত কি কৈছে কি পইণ্ট আপোনালোকে মনত ৰাখিব কিছুমান ইয়াত কি কৈছে কোন এটা শিক্ষণ পদ্ধতিত শিক্ষাৰ্থীক উদ্দেশ্যপূৰ্ণ কথনত অংশগ্ৰহণ কৰিবলৈ কৈছে আৰু কি কৈছে বাস্তৱ জীৱনৰ পৰিস্থিতিৰ মুখামুখি কৰাটোৰ পোষকতা কৰে বাস্তৱ জীৱন যেতিয়া তেওঁলোকৰ বাস্তৱ জীৱনৰ কথা আহিব কি হ'ব এটো অপচন নম্বৰ 3 টো হ'ব শুদ্ধ যোগাযোগমূলক পদ্ধতি ইয়াত কি কৈছে বাস্তৱৰ লগত মুখামুখি কৰাকৈ কি কৰিছে ভাষাৰ ব্যৱহাৰ কৰিছে বা কোৱাৰ পৃষ্ঠপোষকতা কৰিছে সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব যোগাযোগমূলক পদ্ধতি ইয়াত বাকি কেইটাৰ কথা নাহে ইয়াত মেইন কি পইণ্ট এটা দি আছে যে যোগাযোগমূলক বা জীৱনৰ বাস্তৱ পৰিস্থিতি কি কৰিছে তেওঁলোকে ভাষা কোৱাটোৰ পৃষ্ঠপোষকতা কৰিছে সো সেই কাৰণে হ'ব যোগাযোগমূলক পদ্ধতি মনত ৰাখিব এবাৰ নেক্সট কোশ্চেনটো লৈ 12 নম্বৰ কোশ্চেনত কি দি আছে যে ছাত্ৰ ছাত্ৰীয়ে লিখতে বানান ভুল কৰিছে লিখতে কি কৰিছে তেওঁলোকে বানান ভুল কৰিছে যে শিক্ষকে এই সমস্যাটো সমাধান কৰিবলৈ তলৰ কোনটো কৌশল প্ৰয়োগ কৰা উচিত কি কৰিছে প্ৰথম অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে যেতিয়া লিখন ষ্টাৰ্ট কৰে তেওঁলোকৰ বিভিন্ন ধৰণৰ কি বানান ভুল হ'ব পাৰে তো হোৱাটো স্বাভাৱিক আৰু যেতিয়া তেনেকুৱা ধৰণৰ ভুল হয় তেতিয়া শিক্ষকজনে কি কৰা উচিত এটো আমাক সুধিছে যে উচ্চাৰণ অনুশীলন কৰা উচিত নে মনোমাপন কৰা উচিত নে ডাঙৰকৈ পঢ়া আৰু শ্ৰুতলিপি ইয়াৰ কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 শ্ৰুতলিপি বা শ্ৰুতলেখ আমি বুলি ক'ব পাৰো কি কৰা হৈছে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰথম অৱস্থাত কি কৰিব ভুল কৰিব
তেওঁলোকক যেতিয়া কি কৰা হ'ব শ্ৰুতলিপি দিয়া হ'ব বা শ্ৰুতলেখ দিয়া হ'ব তেওঁলোকে কি কৰিব শুনিব আৰু শুনাৰ পিছত কি কৰিব বাক্যবোৰ লিখাৰ কাৰণে কি কৰিব চেষ্টা কৰিব আৰু যেতিয়া তেনেকুৱা ধৰণৰ লাহে লাহে ডেইলি বা তেনেকুৱা ধৰণৰ কি কৰা হ'ব শ্ৰুতলেখ দিয়া হ'ব তেওঁলোকৰ লাহে লাহে বানান কি হ'ব শুদ্ধ হ'বলৈ আৰম্ভ কৰিব কোড কেনেকুৱা ধৰণৰ ভুল হৈছে শিক্ষকজনে কি কৰিব তেওঁলোকক দেখাই দিব আৰু ক'ব যে এইটো ভুল হৈছে তোমালোকে এইটো এনেকুৱা ধৰণৰ হ'ব সো যেতিয়া শ্ৰুতলিপি দিয়া হ'ব তাৰ যোগেদি কি কৰিব পাৰিম আমি ছাত্ৰ ছাত্ৰীসকলৰ যি ভুলবোৰ লাহে লাহে কি কৰিব পাৰিম নাইকিয়া কৰিব পাৰিম সো এইটো হ'ব ইয়াৰ এপ্ৰোপ্ৰিয়েট আনসাৰ এবাৰ আছে নেক্সট কোৱেশ্চন লৈ 13 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 13 নম্বৰ কোৱেশ্চনত দিয়া আছে যে এগৰাকী শিক্ষকে প্ৰাক প্ৰাথমিকৰ শিশুসকলৰ কি কৰিছে ডাঙৰ ছবি থকা কিতাপ এখন দেখুৱাইছে যে কি কৰিছে প্ৰাক প্ৰাথমিক শিশুসকলক ডাঙৰ ছবি থকা কিতাপ এখন দেখুৱাইছে আৰু তাত ছবিবোৰৰ বিষয়ে ক'বলৈ দিছে আৰু ছবিবোৰ অকল দেখুৱাই নাই ছবিবোৰ দেখাই কি কৰিছে তাৰ বিষয়ে ক'বলৈ দিছে কেনেকুৱা ধৰণৰ কি ছবিৰ জৰিয়তে ব্যক্ত কৰা হৈছে এটো কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক ক'বলৈ দিয়া হৈছে যে শিক্ষকগৰাকী এই কাৰ্য শিশুসকলক বা শিশুসকলৰ কোনটোত সহায় কৰিছে বা কি কৰিছে প্ৰথম অপচনটো দি আছে যে পাৰ্কত যোগাযোগকাৰী হোৱাত সহায় কৰিব অপচন নম্বৰ 2 দি আছে যে সামগ্ৰীৰ অংগ সঞ্চালনৰ দক্ষতা বৃদ্ধি কৰিব অপচন নম্বৰ 3 দি আছে হাতৰ আখৰ উন্নত কৰাত সহায় কৰিব ইয়াত হাতৰ আখৰৰ কথা নাহে ইয়াতে এটো নহবই অপচন নম্বৰ 4 দি আছে আত্মবিশ্বাসী আৰু ভাল লেখাৰো কৰি তুলিব ইয়াত ভাল লেখাৰো হোৱাৰ কথা নাহে ইয়াৰ প্ৰথম অপচনটোতে কি আছে যে পাৰ্কত যোগাযোগকাৰী হোৱাত সহায় কৰিব তেওঁলোকে কি কৰিছে ছবি চাই বা ডাঙৰ ডাঙৰ যি ছবি দিয়া আছে কিতাপত এই ছবি চাই তেওঁলোকে কি কৰিছে তাৰ যি কাহিনীটো তেওঁলোকে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে বা ক'বলৈ চেষ্টা কৰিছে সো এটো কি হ'ব তেওঁলোকে পাৰ্কত যোগাযোগকাৰী হোৱাত সহায় কৰিব এবাৰ নেক্সট কোৱেশ্চনটো লৈ 14 নম্বৰ কোৱেশ্চনত কি দিয়া আছে যে ছাত্ৰ ছাত্ৰীসকলৰ ভাষা জ্ঞানৰ স্তৰতকৈ সামান্য উচ্চতৰ ভাষা ইনপুট যোগান ধৰা নিৰ্দেশাত্মক পদ্ধতিটো হৈছে ইয়াত কি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ ভাষা জ্ঞানৰ স্তৰতকৈ সামান্য উন্নত স্তৰত ছাত্ৰ ছাত্ৰীসকলে যিখিনি জানে তাতকৈ আৰু অলপ কি কৰিছে খুব আগুৱাই যাবলৈ কোৱা হৈছে যে অলপ আগুৱাই যায় বা উন্নত ধৰণে কি কৰিছে ভাষিক ইনপুট দিয়াৰ কথা কোৱা হৈছে এই যি নিৰ্দেশ দিয়া আছে এই পদ্ধতিটো আমি কি বুলি ক'ব পাৰিম ইয়াত এজন ভাষাবিদৰ নাম মনত ৰাখিব ষ্টিফেন কেছনৰ কথা আমি ক'ব পাৰো ইয়াতে ষ্টিফেন কেছনে কি কৰিছিলে সেকেন্ড যি ল্যাঙ্গুৱেজ আছে আমাৰ যে আমি যি দ্বিতীয় ভাষা আহৰণ কৰি সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশনৰ কথা কৈছে লাৰ্নিংৰ কথা কোৱা নাই সেকেন্ড ল্যাঙ্গুৱেজ আমি কি কৰিব পাৰিম পৰিবেশৰ পৰা আহৰণ কৰিব পাৰিম সেই কথা কি কৈছিলে ষ্টিফেন কেছনে কৈছে সো ইয়াত মনত ৰাখিব কি কৈছে এতেও ইয়াৰ কাৰণে কি কৈছে যে বোধগম্য ইনপুটৰ ওপৰত বহুত গুৰুত্ব দিছিল সো ইয়াৰ শুদ্ধটো হৈ যাব অপচন নম্বৰ 2 এবাৰ আছে নেক্সট কোৱেশ্চনটো লৈ 15 নম্বৰ কোৱেশ্চনত কি দিয়া আছে যে তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো পঠন বোধগম্যতাৰ কৌশল নহয় ইয়াত কি কৈছে নহয় বুলি কৈছে ইয়াত যে প্ৰথম অপচন দি আছে অনুকৰণ সাৰাংশীকৰণ ইংগিত দিয়া আৰু সম্পাদন কৰা ইয়াৰ কোনটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ 4 সম্পাদনা কৰাটো ইয়াৰ কৌশলৰ ভিতৰত নপৰে সো বন্ধুসকল আজি ভিডিওতে 15টা কোৱেশ্চন আলোচনা কৰি যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ কৰিব আৰু এটো যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি সকলে বেল আইকনটো দবাই ৰাখিব ভিডিওটো সকলোৱে চোৱাৰ বাবে ধন্যবাদ